দাস মই বেংক এটাত কাম কৰোঁ বৰ্তমান পৰিস্থিতি যি লকডাউন হৈছে তাৰ মাজতো অফিস কৰিবলগীয়া হৈছে যাতে মানুহৰ কোনো অসুবিধা নহয় আহোঁতে যাওঁতে বা বজাৰ কৰোঁতে কিছু অসুবিধা হৈছে বজাৰ কৰোঁতে বা ৰাস্তাত কোনো মানুহ নাথাকে তাৰ মাজত গৈ থাকোঁতে সাধাৰণ মানুহৰ যি দৃষ্টি মানে অলপ সন্দেহৰ ভাৱেৰে যি চাই তাত কিছু অস্বস্তি লাগে কিন্তু কামটো কৰিব লাগিব মানুহৰ যাতে কোনো অসুবিধা নহয় আৰু ঘৰৰ পৰা দূৰত আছো এইটো এটা চিন্তা টেনচন অলপ হয় ঘৰত বা ল'ৰা দুটা মাকে কেনেকৈ আছে বা সিহঁতেও চিন্তা কৰে মই বা ইয়াত কি পৰিস্থিতিত কেনেকুৱা কি ধৰণৰ সাৱধানতা অৱলম্বন কৰি কাম কৰিছোঁ আৰু মোৰতো চিন্তা হয়েই বাৰু কিন্তু এই সময়তো যাবও নোৱাৰোঁ কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থাও নাই আৰু কামো এনেকুৱা আমাৰ বেংকৰ যাতে সাধাৰণ মানুহৰ কোনো অসুবিধা নহয় তাৰ বাবে অফিসটোতো নিয়াৰিকৈ কৰিবই লাগিব আৰু তথাপি যিটো পৰিস্থিতি এইখিনি এনেকুৱা পৰিস্থিতিত আমি সকলোৱে সতৰ্কতাৰে কাম কৰিব লাগিব যাতে একো নহয় আৰু চলাম তেনেকৈ আৰু কিছুদিন